বিশ্বাস কৰক মোৰ ভৰি হাতবিলাক এতিয়াও কঁপি আছে। চালোঁ পিখাচ অলপ কেইদিনমানৰ আগত চাইছিলোঁ বিদুৰ ভাই, তো এই বিদুৰ ভাই চোৱাৰ পাছত এখন যিখন মুভি চালোঁ এতিয়া পিখাচ, এক কথাত ক'বলৈ গ'লে এনেকুৱা এখন মুভি হয়তো অসমীয়াত আৰু দ্বিতীয়বাৰ চাবলৈ নাপাব, মানে ডিষ্টাৰ্ব হৈ যাব। আপোনালোকে হয়তো চাইছে বছ, যিখন এখন গুজৰাটী মুভি আৰু তাৰ হিন্দী ডাবিং মানে হিন্দী ভাৰ্চন অজয় দেৱগনৰ চেতান, তাতকৈও এখন মানে সাংঘাতিক মুভি। বিশ্বাস কৰক পিখাচ এখন অদ্ভুত ফিল্ম, মানে অদ্ভুত চিনেমা, যিখন চিনেমা হয়তো আৰু অসমীয়াত দ্বিতীয়বাৰ নাহিব এনেকুৱা মুভি চালোঁ। হিন্দীত চাইছিলোঁ বছ আচলতে গুজৰাটী মুভি, বছৰ যিখন হিন্দী ডাবিং মানে ৰিমেক অজয় দেৱগনৰ চেতান, সেইটো লেভেলৰ বুলি ক'ব নোৱাৰি, একচুৱেলি তাতকৈ বেছি, তাতকৈ ওপৰ লেভেলৰ এখন বৰ সাংঘাতিক মুভি। যদি আপোনালোকে এখন চাবলৈ নাহে নহয়, আপোনালোকে অসমীয়া ফিল্মৰ এটা মানে সাংঘাতিক পাৰ্ট মিছ কৰিব। বিশ্বাস কৰক এতিয়ালৈকে মোৰ ভৰি হাত কঁপি আছে। কেনেকুৱা পালা? আল্টিমেট মুভি একদম, মইতো এবাৰ ভয় খাই গৈছোঁ। কেনেকুৱা লাগে? ভালেই চাই লয় গোটেইখন? চালোঁ। এনে মানে এক্সপেক্ট কৰিছিলে নে এনেকুৱা? অসমীয়াত যে এনেকুৱা হ'বগৈ, মানে এইটো লেভেলৰ ফিল্ম হ'ব আশা কৰিছিল নে আগত? নাই এনেকুৱা ফিল্ম আগতে দেখাও নাই, এক্সপেক্টো কৰা নাই। বৰ সাংঘাতিক মুভি ন? বৰ সাংঘাতিক। আচলতে এতিয়া চালোঁ ধেমাজি RR চিনেমাত